AIDF কুচকাৱাজ অব্যাহত ৰাখিছে। যোৱাকালি আমাৰ অন্তৰীপ টোপামাৰী জিলা পৰিষদৰ সদস্য মাননীয় শ্বাহজাহান আলী ডাঙৰীয়াক AIDF দলৰ পৰা তেখেতক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে আৰু দক্ষিণ কামৰূপ জিলাৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিয়াৰ কাৰণে AIDFৰ মুৰব্বী মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মানকাছাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাল লাগিছে যে যোৱা জানুৱাৰী মাহত বিশাল জনসভাৰ আয়োজনৰ মাধ্যমত আমাৰ অন্তৰীপ টোপামাৰী জিলা পৰিষদ সদস্য মাননীয় শ্বাহজাহান আলী ডাঙৰীয়াই AIDFত যোগদান কৰিছিল আৰু যোগদান কৰিয়েই AIDFৰ হৈ আমাৰ সমষ্টি তথা কামৰূপ জিলাত তেখেতে কাম কৰি আছে আৰু কাম কৰাৰ ফলত AIDFে তেখেতক ভাল পায় আৰু AIDFৰ যিসকল নেতা আছে বদৰুদ্দিন আজমল ডাঙৰীয়া আদি কৰি যিসকল AIDFৰ নেতা কৰ্মী আছে সকলোৰ মন জয় কৰাৰ কাৰণে আজি ইমান ডাঙৰ এটা পদবী দিয়াৰ কাৰণে মই AIDF দলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এইটো এটা বিশ্বাস আছে যে শ্বাহজাহান ডাঙৰীয়াৰ ওপৰত এটা বিশ্বাস আছে, তেখেতে অনাগত দিনতকৈ বৰ্তমান যি সময় পাৰ হৈ AIDFৰ কাৰ্যকাল পাৰ হৈ গৈছে আমাৰ কামৰূপ জিলাত, অনাগত দিনত শ্বাহজাহান দাৰ নেতৃত্বত আগতকৈ বেছি শক্তিশালী AIDF দলটো অধিক শক্তিশালী হ'ব। তাৰ বাবে আমি লগত আছোঁ, আমাৰ সমষ্টিবাসী ৰাইজ আছে, কামৰূপ ডিষ্ট্ৰিক্টবাসী ৰাইজ আছে, শ্বাহজাহান দাৰ লগত আমি আছোঁ আৰু শ্বাহজাহান দাৰ ওপৰত আমাৰ ভৰসা আছে, আস্থা আছে। তেখেতৰ নেতৃত্বত আগতকৈ বেছি শক্তিশালী হ'ব AIDF দলটো। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম লোকেল।